আজি আমার তরুণী রাস মহোৎসবর উদ্বোধনী দিন আর ইতিমধ্যে মুখ্য দ্বার উন্মোচন হয়ে গল আর উন্মোচনের দায়িত্ব আমি পাইছিলো আর এই মুখ্য দ্বার উন্মোচনের লগে লগে আমার এই রাস মহোৎসবর অন্যান্য কার্যসূচী ইতিমধ্যে আরম্ভ হয়েছে আর আমার এই অঞ্চলের সমগ্র রাইজ আজি ইয়াত একত্রিত হয়েছে আর এইটোৱে বুঝায় যে আমার রাইজর যে একতা সম্প্রীতি আর সদ্ভাব এই মহোৎসবর যোগেৰে এজনে আনজনক পরস্পরক ভাব বিনিময় কৰাৰ উপৰিও আমাৰ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আৰু সমাজখনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে বিভিন্ন দিহা পৰামৰ্শ চিন্তা চৰ্চা আলাপ আলোচনা অনুষ্ঠিত হয়। আমাৰ এই তৰণী ৰাস মহোৎসৱ আমাৰ এই অঞ্চলৰ আটাইতকৈ পুৰণি ৰাস মহোৎসৱ এক ঐতিহাসিক স্থান আৰু ইয়াৰ যি আধ্যাত্মিক পৰিৱেশ এই আধ্যাত্মিক পৰিৱেশে আমাৰ সকলো ৰাইজকে অনুপ্ৰাণিত কৰে আৰু এই ৰাস মহোৎসৱৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈকে ইয়াত যি এক সামাজিক মিলা প্ৰীতি সম্প্ৰীতিৰ এক পৰিৱেশ হ'ব সেই পৰিৱেশে আমাৰ গোটেই বছৰটো বিৰাজমান কৰিবৰ কাৰণে আমাক সকলোকে উৎসাহিত কৰাৰ লগতে আমাক অনুপ্ৰেৰণা যোগাব। এক বিশেষ তাৎপৰ্য আছে যে আমাৰ এই তৰণী ৰাস মহোৎসৱ আটাইতকৈ পুৰণি আমাৰ ৰাস মহোৎসৱ আমাৰ এই সমগ্ৰ অঞ্চলৰ আৰু আজি আৰু কেইদিনমান পিছতে এই ৰাস মহোৎসৱে শতবৰ্ষ পূৰ্ণ কৰিব আৰু আমাৰ সমাজত ইতিমধ্যে আমাৰ বহু এই ৰাস মহোৎসৱৰ লগত জড়িত লোক হয়তো আজি আমাৰ মাজত নাই, তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই ৰাস মহোৎসৱৰ লগত ৰজিতা ৰাখি আজি আমাৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি মৃত্যুবাৰ্ষিকী এই মৃত্যুবাৰ্ষিকী উপলক্ষেও আজি এই মহান শিল্পীগৰাকীক ইয়াত আমাৰ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আটাইতকৈ আমাৰ মনত এক দুখ লগা পৰিৱেশ হৈ আছে আৰু সেই পৰিৱেশৰ কাৰণ হৈছে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগ। এই জুবিন গাৰ্গৰ অকাল বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছে। আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক আৰু উচিত বিচাৰ হওক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।